নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস সাহকাজিৰ বাতৰি চাৰিগাঁও সূৰ্যোদয় সংঘৰ উদ্যোগত আৰু জ্যোতি মইনা পাৰিজাতৰ সহযোগত 4 আৰু 5 আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সত্ৰীয়া নৃত্য আৰু নৃত্য অভিনয়ৰ এক সন্ধ্যা নিউজৰ বিশেষ প্ৰতিবেদন চাৰিগাঁও সূৰ্যোদয় সংঘৰ উদ্যোগত আৰু জ্যোতি মইনা পাৰিজাতৰ সহযোগত 4 আৰু 5 আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব সত্ৰীয়া নৃত্য আৰু নৃত্যাভিনয়ৰ এক সন্ধ্যা মই সেউজপ্ৰিয়া বৰঠাকুৰ গুৱাহাটীৰ এগৰাকী সত্ৰীয়া নৃত্যশিল্পী চাৰিগাঁও সূৰ্যোদয় সংঘই অনুষ্ঠিত কৰাৰ লগতে জ্যোতি মইনা পাৰিজাতৰ উদ্যোগত ইয়াত চাৰিগাঁও কলা মন্দিৰত যোৱা জুলাই মাহৰ 17 তাৰিখৰ পৰা জুলাই মাহৰ 31 তাৰিখলৈ এটি 15 দিনীয়া সত্ৰীয়া নৃত্য তথা সত্ৰীয়া অভিনয় কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাত 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাৰ শেষত অনুষ্ঠান এটি আয়োজন কৰা হৈছে। অনুষ্ঠানটি হ'ব আগষ্টৰ 4 আৰু 5 তাৰিখে। 4 তাৰিখে হ'ব চাৰিগাঁও কলা মন্দিৰত আৰু 5 তাৰিখে হ'ব যোৰহাট থিয়েটাৰত 7 বজাৰ পৰা আৰম্ভ হ'ব। এই অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে অতি কষ্টৰে এই 15 দিন কৰ্মশালাত শিক্ষা গ্ৰহণ কৰি যেনেকৈ পাৰে নিজৰ ক্ষমতা অনুযায়ী এটি অনুষ্ঠান পৰিৱেশন কৰিব আৰু মই ইয়াতে এই অনুষ্ঠানৰ যোগেদি সকলো দৰ্শককে নিমন্ত্ৰণ জনাইছোঁ যাতে সকলো আহে আৰু লগতে অনুষ্ঠানৰ লগত জড়িত সকলো ব্যক্তি যিসকলে মোক আমন্ত্ৰণ কৰি আনিছে এই সংগতলৈ কৰ্মশালাটি যাতে মই সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেক বছৰে তেওঁলোকে কৰ্মশালা আয়োজন কৰে কিন্তু সত্ৰীয়া নৃত্যৰ ওপৰত প্ৰথমবাৰৰ বাবে কৰ্মশালা আয়োজন কৰিছে আৰু যথেষ্টখিনি ভাল লাগিছে সহযোগিতা তেওঁলোকে বহুতখিনি আগবঢ়াইছে আৰু মই আশা কৰোঁ অহা বছৰলৈও যাতে নাটকৰ লগত নৃত্যও আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ ধন্যবাদ উল্লেখযোগ্য যে গুৱাহাটী নিবাসী বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী সেউজপ্ৰিয়া বৰঠাকুৰৰ তত্বাৱধানত 17 জুলাইৰ পৰা 31 জুলাইলৈকে অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য আৰু নৃত্যাভিনয় 15 দিনীয়া কৰ্মশালাত প্ৰায় 30 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা ৰসময়ী মাগুহু ভকতি নামাকৰণেৰে এটি সত্ৰীয়া নৃত্য আৰু নৃত্যাভিনয় এক সন্ধ্যা অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।